খুব ভাল লাগিছে সদ্য ঘোষিত APSC পৰীক্ষাৰ ৰিজাল্টত মই উপপঞ্জীয়কৰ তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছো। তাৰ কাৰণে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো। মোৰ মা, দেউতা, আইতা সকলোকে মোৰ পৰিয়ালবৰ্গক ধন্যবাদ জ্ঞাপন কৰিছো। মোৰ খুব ভাল লাগিছে এতিয়া। তোমাৰ পঢ়াৰ ক্ষেত্ৰত ক'ত পঢ়িছিলা? মই স্কুলীয়া শিক্ষা জৱাহৰ নৱোদয় বিদ্যালয় ৰঙিয়াৰ পৰা শেষ কৰিছিলো। তাৰপিছত মই ডিগ্ৰী কটন ইউনিভাৰ্চিটিৰ পৰা কেমেষ্ট্ৰিত কৰিছো। দেন মই মাষ্টাৰ্ছ তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা শেষ কৰিছিলো। কোচিং মই কৰিছিলো, অনলাইন কৰিছিলো। খুব ভাল লাগিছে সদ্য ঘোষিত APSC পৰীক্ষাৰ ৰিজাল্টত মই উপপঞ্জীয়কৰ তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছো। তাৰ কাৰণে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো। মোৰ মা, দেউতা, আইতা সকলোকে মোৰ পৰিয়ালবৰ্গক ধন্যবাদ জ্ঞাপন কৰিছো। মোৰ খুব ভাল লাগিছে এতিয়া। তোমাৰ পঢ়াৰ ক্ষেত্ৰত ক'ত পঢ়িছিলা? মই স্কুলীয়া শিক্ষা জৱাহৰ নৱোদয় বিদ্যালয় ৰঙিয়াৰ পৰা শেষ কৰিছিলো। তাৰপিছত মই ডিগ্ৰী কটন ইউনিভাৰ্চিটিৰ পৰা কেমেষ্ট্ৰিত কৰিছো। দেন মই মাষ্টাৰ্ছ তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা শেষ কৰিছিলো। কোচিং মই কৰিছিলো, অনলাইন কৰিছিলো। খুব ভাল লাগিছে সদ্য ঘোষিত APSC পৰীক্ষাৰ ৰিজাল্টত মই উপপঞ্জীয়কৰ তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছো। তাৰ কাৰণে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো। মোৰ মা, দেউতা, আইতা সকলোকে মোৰ পৰিয়ালবৰ্গক ধন্যবাদ জ্ঞাপন কৰিছো। মোৰ খুব ভাল লাগিছে এতিয়া। তোমাৰ পঢ়াৰ ক্ষেত্ৰত ক'ত পঢ়িছিলা? মই স্কুলীয়া শিক্ষা জৱাহৰ নৱোদয় বিদ্যালয় ৰঙিয়াৰ পৰা শেষ কৰিছিলো। তাৰপিছত মই ডিগ্ৰী কটন ইউনিভাৰ্চিটিৰ পৰা কেমেষ্ট্ৰিত কৰিছো। দেন মই মাষ্টাৰ্ছ তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা শেষ কৰিছিলো। কোচিং মই কৰিছিলো, অনলাইন কৰিছিলো। খুব ভাল লাগিছে সদ্য ঘোষিত APSC পৰীক্ষাৰ ৰিজাল্টত মই উপপঞ্জীয়কৰ তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছো। তাৰ কাৰণে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো। মোৰ মা, দেউতা, আইতা সকলোকে মোৰ পৰিয়ালবৰ্গক ধন্যবাদ জ্ঞাপন কৰিছো। মোৰ খুব ভাল লাগিছে এতিয়া। তোমাৰ পঢ়াৰ ক্ষেত্ৰত ক'ত পঢ়িছিলা? মই স্কুলীয়া শিক্ষা জৱাহৰ নৱোদয় বিদ্যালয় ৰঙিয়াৰ পৰা শেষ কৰিছিলো। তাৰপিছত মই ডিগ্ৰী কটন ইউনিভাৰ্চিটিৰ পৰা কেমেষ্ট্ৰিত কৰিছো। দেন মই মাষ্টাৰ্ছ তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা শেষ কৰিছিলো। কোচিং মই কৰিছিলো, অনলাইন কৰিছিলো। খুব ভাল লাগিছে সদ্য ঘোষিত APSC পৰীক্ষাৰ ৰিজাল্টত মই উপপঞ্জীয়কৰ তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছো। তাৰ কাৰণে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো। মোৰ মা, দেউতা, আইতা সকলোকে মোৰ পৰিয়ালবৰ্গক ধন্যবাদ জ্ঞাপন কৰিছো। মোৰ খুব ভাল লাগিছে এতিয়া। তোমাৰ পঢ়াৰ ক্ষেত্ৰত ক'ত পঢ়িছিলা? মই স্কুলীয়া শিক্ষা জৱাহৰ নৱোদয় বিদ্যালয় ৰঙিয়াৰ পৰা শেষ কৰিছিলো। তাৰপিছত মই ডিগ্ৰী কটন ইউনিভাৰ্চিটিৰ পৰা কেমেষ্ট্ৰিত কৰিছো। দেন মই মাষ্টাৰ্ছ তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা শেষ কৰিছিলো। কোচিং মই কৰিছিলো, অনলাইন কৰিছিলো।